আহিছে আহি ফালে মোক ফোন করছে মোক কইছে লৈ যোৱা মই কৈছে মই নানো তই তাতে কাম কৰি থাক ই কৈছে নহয় মই তাৰ পৰা পলাই আহিছো কাপোৰ কানিও আনা নাই মোক এনেকুৱা কৈছে পিছে মই কৈছো যে এতিয়া কি কৰিম পিছত মই কলো যে মোৰ হাতত পইচা নাই পিছতে এই ভাইষ্টেণ্টৰ পৰা 500 টকা দি ফালে তাক পঠাই দিলো তাৰ পিছত মই পইচা অলপ উঠাই ফালে মই তাক আনবা গেলো মঙ্গলদৈৰ পৰা আনবা গেলো তাৰ পিছত ই আহিছে ই কৈছে মোক ঠকাইছে ই মোক কৈছে যে মই বিহাৰী বঙালী বুলিকে কৈছে এই যেনেকুৱা মোক ইমান ঠকাই ফালে সি আহিছে এতিয়া মালিকৰ পৰা বোলে পইচা পাব এটা 15 সোমাইছে আৰু এটা 15 তাৰিখ গেলে এক মাহৰ পইচা পাব হেতু আনাই নাই কাপোৰ কানি সব থৈ আহিছে ইয়াৰ নাম হি কি নামটো জানি কলা মোক কলা যে ৰবি বুলিকে মানে আপোনাক হিন্দু বিহাৰী বুলি কৈছে আপোনাক কিবা প্ৰলোভন দিছে নেকি এটু মই কি দেখি জানি এতিয়া হেন্তৰ গাঁৱৰ মানুহ ৰাইজৰ সমাজে মানুহ আছে হেন্তৰ খুদিছে মোক উঠাইছে মই টুপনি দিছিলো কালি পিছত মই উঠিলো উঠি ফালে পিছত মই কলো মালিকক মাতিলো যে তক মাতি আছে কিমান দিন হল ইয়াতে 3 মাহ হোৱা নাই আৰু 3 মাহৰ পৰা আছে ইয়াতে 3 মাহ হ'ব আৰু 10-15 দিন গেলে নিজকে হিন্দু বুলি কৈছে ন আপোনাৰ মালিক আছে না আমাৰ মালিক আগৰটো মৰিছে আচ্ছা তাৰ পিছতে ই আৰু নিজে মোক ভাল পাইছে কৈছে নেকি ই বিয়া পাতিছে পিছত মই কৈছো তই যদি কাম সাম কৰবা নৰা সিধা যা ঘৰত বুলিকে আৰু ৰাইজৰ মানুহ কৈছে যে আধাৰ কাৰ্ড আনবা কাৰণে আধাৰ কাৰ্ডটো আনবা পাৰা নাই হি কৈছে যে বেলেগৰ ঘৰত থৈ আহিছো তো মই কৈছো যা লৈ আনিবি ই না যায় ই আৰু কৈ থাকে যে তক লৈ ফালে যাম তক থৈ ফালে মই যাম নেকি এনেকুৱা কৈ আছে আগতে যাই ফালে মই আধাৰ কাৰ্ডটো আনবা দিছো ডিমাকুচি কি ডিমাকুচি এইটো ডিমাকুচি আৰু নম্বৰ নাকি ডিমাকুচি তাতে তাৰমানে আজি 1-2 মাহ ধৰি এটা মুছলিম ল'ৰা থাকি আছে বুলি আমি অলপ গম পাইছিলোঁ তাত আজি ৰাইজে ধৰাৰ পিছত গম পোৱা গ'ল ই মুছলিমে হয় এনে ইমান দিনে ধৰি কিবা ঠাকুৰ নাম দি আছিলে ৰবি ঠাকুৰ বুলি নাম দি পেলাই তেওঁ বিহাৰী ল'ৰা বুলি চিনাকি দি পেলাই থাকি আছিলে পিছত আজি ধৰা পৰিলে তেওঁ মুছলিম ধৰাৰ পিছত ৰাইজে মিলি পেলাই ধৰি ৰাখিছিলে আমাক মাতিলে মাতাৰ পিছত আমাৰ গংগোত্ৰী পণ্ডৰ পৰা আৰু অতমণি পণ্ডৰ পৰা মই বজৰং দলৰ সংযোজক আত্ৰি প্ৰখণ্ড আমি শুনা পেলাই আহিলোঁ ৰাইজৰ যে মাৰপিট অলপ কৰিছে অলপ চলপ কৰাৰ পিছত তেওঁলোকক সোধ-পোছ কৰাত লেডিজ গমেই নাপায় তেওঁ ৰবি ঠাকুৰ বুলি চিনাকি দিছে বুলিছে সেইকাৰণে হিন্দু বুলি জানি ৰাখিছে তেওঁ লাহেকৈ গম পালে ই মুছলিমহে এতিয়া আমি গম পাই এতিয়া পুলিচক মাতিছোঁ পুলিচ অহাৰ পিছত গোটাই দিম এইখিনিয়ে মোর নামটো আছিল মাসিদুল ইসলাম অফিসুলার রবি ঠাকুর এর সাথে কথাবার্তা হলো কে লাগে এই যে ফোনে কথাবার্তা হলো 2 মাহ 3 মাহ তারপরে বললো যে আমার স্বামী নাই এরমেরুম যে কি করব সংসার করতে হবে যা করতে হবে 4 জন বাড়িছে 4বার হইছে হ্যাঁ আপনার মা করা নাই আপনা না মান করা নাই আপনার কি মানে করছে জবরদস্তি করে না ও বিয়া বহিছে হ্যাঁ ও জবরদস্তি করছে তুমি করিস হ্যাঁ এইটো বেয়া হইছে না কোৱাচোন এটো তো বেয়া হইছে ও যে আমারে বলছে যে আমার কেউ নাই স্বামী নাই বুঝিছো তুমি তো মুসলিম লড়া এজন হ্যাঁ আর কইছে ও কিছু হবে না আমার হেন তেন যাতা কইছে আমারে কইছে মুসলিম বেলে কিছু হবে না 15-20 দিন মান হৈ গ'ল এজন অচিনাক্ত ব্যক্তি আৰু গাঁৱত আহি এটা ঘৰত থাকি আছে ইমান দিন আমি গম পোৱা নাছিলোঁ যোৱা পৰখিৰ পৰা অকমান গম পাই যোৱা কালিৰ পৰা আমি খুতপুছ কৰন্তে তেওঁ ইয়াতে আহি পৰিচয় দি আছিল ৰবি ঠাকুৰ বুলি তেওঁৰ নাম কিন্তু হেকত গৈ গম পালো আমি তেওঁৰ নাম মুছলিম কিবা মফিদুল কিবা এটা নাম ক'লে আৰু তো ইতিমধ্যে আমি ৰাইজে ধৰি কিনে এতিয়া তেওঁক আমি খুতপুছ কৰন্তে তেওঁ গম পালো মুছলিম বুলি সেই গতিকে আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে যেটো নেকি আমি গম পাই আছো যে লাভ জিহাদৰ যে ঘটনা আজি আমি বাস্তৱত আজি ডিমাকুচি
আমাৰ লগত আমি আজি দেখিবলৈ পাইছোঁ। সেই গতিকে আমি থানাৰ লগত যোগাযোগ কৰি থানাৰ ইতিমধ্যে আহি পাব, তেওঁলোকক আমি ধৰি কিনে আমি গতাই দিম আৰু